সদায় ইয়াত সমবেত হ'ব আমাৰ সম্পূৰ্ণ ফজিলত লোৱাৰ কাৰণে তারা নিঃস্বার্থ হয়। আগত আমি গোৰেশ্বৰ টাউন মছজিদ বৰ্তমান নিৰ্মাণত অৱস্থাত আছে আৰু সেই টাউন মছজিদ কমিটিৰ পৰা আমালৈ এটা গুহাৰি পঠাইছে যে আল্লাহৰ ৰাস্তে আপোনালোকে যোনে যেনেকৈ পাৰে তালৈ দান দিয়াৰ কাৰণে আহ্বান জনাইছে। লগতে BTCৰ প্ৰাক্তন ইমাম মহসেন বহুমতাৰী ডাঙৰীয়াই যে ৰমজানৰ কদৰ বুজিছে তেওঁলোকে ৰমজান মাহটো কদৰ কৰিছে। ৰমজান মাহটো তিলাওয়াত। নমস্কাৰ। আজিৰ পবিত্ৰ ঈদুল উপলক্ষে আমি ৰত্না কাউৰবাহা মিলন ঈদগাহ ময়দান সমিতি ভোগপুৰ লগতে আমাৰ ৰেভিনিউ চাৰ্কল গোৰেশ্বৰ তৰফৰ পৰা অসমবাসী তথা ভাৰতবাসীৰ আটাইলৈ আমি পবিত্ৰ ঈদুল শুভেচ্ছা জনাইছোঁ। আৰু এই ঈদৰ জৰিয়তে আমি ঐক্য শান্তি সম্প্ৰীতিৰে যাতে আমি এই অসমখনত আমি প্ৰত্যেকজনে অসমীয়া হিচাপে আমি আটাই যাতে বৰ অসম গঢ়াত আমি সহায় সহযোগ কৰিব পাৰোঁ। আমাৰ মাজত যদি ভাতৃত্বৰ এনাজৰীডাল যাতে কটকটীয়া হয়, আমি কোনোদিনে যাতে ঘূৰে ধৰা যাতে আমাৰ কৃষ্টি সংস্কৃতিৰ লগতে অসমীয়া হিচাপে যাতে আমি গৌৰৱবোধ কৰোঁ। লগতে আজিৰ এই ৰত্না কাউৰবাহা মিলন ঈদগাহ ময়দান সমিতিৰ তৰফৰ পৰা আমি এইটোৱে আহ্বান জনাইছোঁ যে সহিষ্ণুতাৰে যাতে আমি প্ৰত্যেকজন অসমীয়াই যাতে জীৱন নিৰ্বাহ কৰিব পাৰোঁ। স্বৰ্গদেউ চাওলুং চুকাফাই গঢ় দিয়া এই অসমখন যাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আজান ফকীৰৰ যি তেওঁলোকৰ মহামিলনেৰে এই অসমখনৰ গঢ়িছিল। আৰু আমি উঠি অহা প্ৰজন্মৰ লগতে অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে যাতে হাতে হাত ধৰি অসম চৰকাৰৰ যি আজি দৃঢ় পদক্ষেপ লৈছে এই অসমখনক আগুৱাই নিয়াৰ স্বাৰ্থত ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত অসমক এখন উন্নত ৰাজ্যৰ কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো সপোন, সেই সপোনক আমি প্ৰত্যেকজন অসমীয়াই সহায় সহযোগ কৰিব লাগিব। আমি এই ঈদৰ জৰিয়তে আমি এমাহ ৰমজানৰ ৰোজা ৰাখিলোঁ আৰু এই ৰোজা ৰাখি আজি আমি উলাহ মালাহৰে পবিত্ৰ ঈদুল ফিতৰ উদযাপন কৰিছোঁ। আৰু এই ঈদুল ফিতৰত আমাৰ আজি ইমামতিৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ দামপুৰ ইছলামিয়া মাদ্ৰাছাৰ সহশিক্ষক হাফিজ কাৰী মৌলানা আবুল ফজল কাছিমি চাহেবে। আৰু ইয়াত আমাৰ আপোনালোকে দেখা পাইছে যে দুখন মৌজা আমি যুটীয়াভাৱে লগ হৈ আমি এই ঈদগাহখন স্থাপিত হৈছে। আৰু এই আজিৰ পৰা আমি ক'ব বিচাৰিছোঁ যিসকল মহান ব্যক্তিয়ে এই ঈদগাহখন প্ৰতিষ্ঠা কৰিছিল, যিসকল আমাৰ মাজত নাই তেওঁলোকক আল্লাই জান্নাত নচিব কৰক। আৰু যিসকল এতিয়াও জীৱিত আছে তেওঁলোকৰ আমি দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। লগতে আমি এই অঞ্চলৰ পৰাই প্ৰত্যেকজন ব্যক্তিয়ে আমি অসম চৰকাৰৰ যি পুনৰবাৰ কৈছোঁ যে অসমৰ ভাৰতৰ 5খন ৰাজ্যৰ অসমক উন্নত কৰাৰ যি পদক্ষেপ, আমিও মুখ্যমন্ত্ৰী মহোদয়ক আমি 100% আমি সমৰ্থন কৰিম। আমাৰ মাজত কোনো ভেদাভেদ নাই। হিন্দু কি মুছলমান এক আল্লাহৰ ফৰমান, সেই বাণীৰে আমি চলিব বিচাৰোঁ।